এইটো মানে যেনেকৈ এভিডেন্স ওলাব এভিডেন্সৰ মতেতো একশ্যন হৈ আছে। এভিডেন্স এনেকুৱা নহয় যে আমি ঘপককৈ কিবা এটা নতুন ওলাই দিওঁ, পূৰা এনালিচিছ লাগেতো। এনালিচিছ কৰি য'ত য'ত এইটো দেখা পোৱা গৈছে যে আৰেষ্ট কৰিব পৰা এভিডেন্স আছে আৰু ফাৰ্ডাৰ চাৰ্জশ্বিট কৰিব পৰা যাব, প্ৰচিকিউট কৰিব পৰা যাব, সেইটো কৰি আছে। আৰু এতিয়া ফাইনেল চাৰ্জশ্বিটৰ পজিশ্যনটো অহা নাই। ফাইনেল চাৰ্জশ্বিটটো আৰু মোৰ মতে 3-4 মাহ 6 মাহ লাগিব। বাই দ্যাট টাইম কাৰ এগেইনষ্ট কি এভিডেন্স ওলায়, যিটো সময়ত চাৰ্জশ্বিট ফাইনেল ওলাব তেতিয়া আপুনি গম পাব কাৰ এগেইনষ্ট কি এভিডেন্স আছিলে নে নাই। আপুনি দেখিছে যে আমিতো পুলিচৰ মানুহক এৰেষ্ট কৰাৰ পৰা আঁতৰি থকা নাই। এতিয়া এৰেষ্ট হোৱাৰ কাৰণে কিছুমান শ্বৰ্টেজ হৈছে, কিন্তু আমি বেলেগ জেগাৰ পৰা দি দিম। এতিয়া নেক্সট যিটো ট্ৰান্সফাৰ পষ্টিং হ'ব সেইটোত আমি দি দিম। ছাৰ, কৰাপশ্যনৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এতিয়াও মণ্ডল বিভিন্নকে এতিয়াও কৰাপশ্যন কৰি আছে ছাৰ তেওঁলোকে। আমিতো 2021 চনত সেইটো ষ্টাৰ্ট কৰিছিলোঁ। 2021 চনত মোৰ মনত পৰে যে প্ৰায় 22জন নে 23জন এৰেষ্ট হৈছিলে। তাৰপিছত 2022 চনত 50জন নে 53জন এৰেষ্ট হ'ল। এই বছৰ যোৱাকালি যিটো এৰেষ্ট হৈছে এইটো 100th আছিলে। মানে 100 গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ হেভ বিন এৰেষ্টেড বাই ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন। এইটো চলিয়ে থাকিব। আমিতো দৃঢ় প্ৰতিজ্ঞ। We will remove corruption in all forms from Assam. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।